আজিৰ দিনটোত খুবেই চৰ্চিত এটা বিষয় হৈছে ধেমাজি কাণ্ড। আজিৰ পৰা 4 বছৰ পূৰ্বে ধেমাজিত সংঘটিত হৈছিল সেই হত্যাকাণ্ডটো। আৰু 4 বছৰ পাছত আজি 21 আগষ্ট তাৰিখে ধেমাজিৰ সত্ৰ ন্যায়াধীশে ৰায়দান কৰিলে সেই হত্যাকাণ্ডৰ। আৰু তাৰ পিছতেই এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ধেমাজিৰ সত্ৰ ন্যায়াধীশৰ সেই ৰায়দানক লৈ সকলোৱে সন্মান জনাইছে, সকলোৱে ভাল পাইছে, সকলোৱে আনন্দ প্ৰকাশ কৰিছে। কাৰণ এনেধৰণৰ ঘটনা যাতে দুনাই এই ৰাজ্যত সংঘটিত হ'ব নোৱাৰে তাৰ বাবেই সকলোৱে একেমুখে প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত। ধেমাজিৰ সত্ৰ ন্যায়াধীশে সেই ৰায়দানটো ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছে, যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে। এইকাৰণেই ৰাজ্যত যদি এনেধৰণৰ ঘটনা দুনাই হ'ব নোৱাৰে তাৰ বাবেও বহুতে প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াৰ যোগে। মানুহবোৰৰ অন্তৰত যেন মানৱতাৰ ভাৱ নাইকিয়া হৈছে, মানুহে মানুহক মাৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। ঠিক তেনে এটা সময়ত ধেমাজিৰ সেই 4 বছৰ আগৰ ঘটনা আৰু আজিৰ ধেমাজিৰ সত্ৰ ন্যায়াধীশৰ ৰায়দানক লৈ সকলোৱে এটাই কথাই কৈছে যে এনেধৰণৰ ঘটনা পুনৰ যাতে অসমত বা ৰাজ্যত হ'ব নোৱাৰে তাৰ বাবে ধেমাজি সত্ৰ ন্যায়াধীশে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। ধেমাজি সত্ৰ ন্যায়াধীশে ৰায়দান প্ৰকাশ কৰাৰ পাছতেই বহুতেই কৈছে যে এই ৰায়দানৰ পিছত বহুলোকে এতিয়া এনেধৰণৰ ঘটনা কৰিবলৈ তেওঁলোকে অলপমান হ'লেও সংকোচ কৰিব। যিয়ে নহওক আমি মানুহ হিচাপে অকণমান হ'লেও ভাবিব লাগে। যদি আমি কোনো এটা বস্তু সৃষ্টি কৰিব নোৱাৰোঁ, যদি আমি কোনো এটা বস্তু জন্ম দিব নোৱাৰোঁ, তেন্তে আমাৰ হাতত কোনো এটা বস্তু ধ্বংস কৰা বা মাৰি পেলোৱাৰ অধিকাৰো আমাক ভগৱানে দিয়া নাই। গতিকে মানুহ কেৱল সৃষ্টি কৰিছে ভগৱানে আৰু মানুহক মাৰিব ভগৱানে। গতিকে ভগৱানৰ বাহিৰে মানুহক মাৰা বা মানুহক হত্যা কৰাজনক এনেধৰণৰ সিদ্ধান্তই ল'ব লাগে। আৰু যাৰ বাবেই ধেমাজি সত্ৰ ন্যায়াধীশে ৰায়দান প্ৰকাশ কৰাৰ পাছতেই সকলো লোকে ভাল পাইছে, সন্মান জনাইছে ধেমাজিৰ সত্ৰ ন্যায়াধীশক।